নমস্কাৰ সকলোকে স্বাগতম জনাইছো বিশ্বাসী বন্ধু উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আজিৰ ভিডিঅ'টোত আপোনালোকৰ প্ৰশ্নৰ উত্তৰ লৈ আজিৰ ভিডিঅ'টো আৰম্ভণি কৰিব ওলাইছো বহুতে মোক কমেণ্টত খুদি আছিল কমেণ্টত ৰিপ্লাই দিব পৰা নাছিলো তাৰ কাৰণে এটা স্পেশালি ভিডিঅ' বনাইছো সো এটা কোৱেশ্চন নহয় বহুকেইটা কোৱেশ্চন আছে এই ভিডিঅ'ত আৰু আপোনালোকে মই 100% গ্যাৰান্টি দিছো এই ভিডিঅ' চালে আপোনালোকৰ সকলোবোৰ কনফিউজন দূৰ হৈ যাব প্ৰথম প্ৰশ্ন হ'ল যে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন ৰি-ৰেজিষ্ট্ৰেচন কৰাটো বাধ্যতামূলক নেকি ৰি-ৰেজিষ্ট্ৰেচন নকৰিলে আমাৰ এক্সাম দিয়াত কিবা অসুবিধা হ'ব নেকি 2 নম্বৰ কোৱেশ্চন ডেট কিমান দিনলৈ আগবঢ়াই দিছে এমপ্লয়মেন্ট এক্সচেঞ্জৰ 3 নম্বৰ কথাটো হ'ল আপোনাৰ প্ৰীতম দাসে তেখেতে কমেন্ট কৰিছিল 2014 में टेट रिटन एग्जाम पास किया हुआ कैंडिडेट सभी को असम सीएम ने जॉब दिया था उसी तरह 2022 एडी रिटन एग्जाम पास किया कैंडिडेट जिनका फाइनल सिलेक्शन में नाम नहीं आया उन सभी को जॉब देने के बारे में एक वीडियो बनाए प्लीज सो एखेते मुक रिक्वेस्ट কৰিছে এটোৰ ওপৰত এটা ভিডিও বনাবলৈ গম পালে সকলোবোৰ কনফিউজন আপোনালোকে দূৰ হৈ যাব এটো ভিডিও চালে সো ভিডিওটো হেকলকে চাব এতিয়া আপডেট লৈ আইছো এডি এক্সাম কেতিয়া হ'ব তাৰ ওপৰটো সো আমি সকলোবোৰ ফুললি ডিসকাস কৰিম সো আমি প্ৰথম কথাটোলৈ আহিছো প্ৰথম কথাটো হৈছে যে এডিআৰি এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন ৰি-ৰেজিষ্ট্ৰেচন কৰাটো বাধ্যতামূলক নেকি সাক বন্ধুসকল এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন ৰি-ৰেজিষ্ট্ৰেচন কৰিব চৰকাৰে এই কাৰণে দিয়ে কাৰণ সেই এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডৰ জৰিয়তে আমাৰ অসমত কিমানজন আনএমপ্লয় আছে বা কিমানজন এমপ্লয় আছে চৰকাৰে হেতু ডাটা ৰাখিব পাৰে বুজি পালে এটা এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন যদি আপোনাৰ ৰেজিষ্ট্ৰেচন কৰিছে তেতিয়াহলে ভাল কথা কিন্তু আপোনালোকক ৰি-ৰেজিষ্ট্ৰেচন কৰিব দিয়াৰ এটাই উদ্দেশ্য হ'ল চৰকাৰে আগতে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন বেলেগ এটা পৰ্টেলৰ জৰিয়তে কৰিছিল কিন্তু তাৰ পিছত সেই পৰ্টেলৰ যিখিনি ডাটা সেইখিনি আপগ্ৰেড হ'ল সেৱা হেতুলৈ যেটো সেৱা হেতুলৈ আপগ্ৰেড হ'ল তাৰ আগৰ এমপ্লয়মেন্ট এক্সচেঞ্জ থকা যি সকল ক্যান্ডিডেট আছে তেওঁলোকৰ ডাটাবিলাক কিছুমান কনভাৰ্ট নহল বা কিছুমান ডিলিট হৈ গ'ল আৰু এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন ৰি-ৰেজিষ্ট্ৰেচন কৰিব দিয়া কথাখিনি এটোই যে যি সকল এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন অফলাইন হৈ আছিল তেওঁলোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন ৰি-ৰেজিষ্ট্ৰেচন কৰাৰ পৰিপ্ৰেক্ষিতত অনলাইন হৈ যাব আৰু অনলাইনত যেহেতু এমপ্লয়মেন্ট এক্সচেঞ্জখন আপোনাৰ উঠি যাব তেতিয়া আপোনালোকৰ অনলাইনত নাম্বাৰটোৰে আপোনালোকৰ কাম চলি যাব 2 নম্বৰ কথাটো হ'ল এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন আমি ৰি-ৰেজিষ্ট্ৰেচন কৰাটো বাধ্যতামূলক নেকি হয় বন্ধুসকল গৱৰ্ণমেণ্টে ইতিমধ্যে ঘোষণা কৰি দিছে যে প্ৰত্যেকজনে যি সকল ক্যান্ডিডেটে আপোনাৰ পৰীক্ষা দিম বুলি ভাবি আছে এডিআৰি হক বা আসাম পুলিচে হক বা যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামে হক এমপ্লয়মেন্ট এক্সচেঞ্জখন লাগিবই বাধ্যতামূলক আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ অবিহনে আপোনালোকে যিকোনো ধৰণৰ পৰীক্ষা দিব নোৱাৰে বঞ্চিত হৈ যাব এমপ্লয়মেন্ট এক্সচেঞ্জ অবিহনে মই ভাবিছো আপোনালোকৰ ডাউট ক্লিয়াৰ হৈছে এটা মেইন কথাটো আইছো যে বহুতে মোক কমেন্ট কৰি আছে যে দাদা মোৰ তাত মেছেজ অহা নাই মই এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন ৰি-ৰেজিষ্ট্ৰেচন কৰিব লাগিব নেকি এটা চুক্তি আছে চাই লওক আপোনাৰ তাত মেছেজ আহক বা নাহক আপুনি এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন ৰি-ৰেজিষ্ট্ৰেচন কৰিব লাগিব বহুতে ৰি-ৰেজিষ্ট্ৰেচন কৰিছে কিন্তু আকৌ ৰি-ৰেজিষ্ট্ৰেচন কৰিব দিছে চৰকাৰে এই ৰি-ৰেজিষ্ট্ৰেচন কোন সকলক কৰিব দিছে মন দিব যি সকল ক্যান্ডিডেটে 2024 চনৰ জানুৱাৰী 2 তাৰিখৰ আগত এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন ৰি-ৰেজিষ্ট্ৰেচন কৰিছিল তেওঁলোকে পুনৰাই আকৌ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন ৰি-ৰেজিষ্ট্ৰেচন কৰিব লাগিব কিয়নো কিছুমান সফটওয়্যাৰ আপডেটৰ কাৰণে তেওঁলোকৰ ডাটাবোৰ মিসম্যাচ হৈছে আৰু ডাটাবোৰ তেওঁলোকৰ ক্লিয়াৰলি আপডেট হোৱা নাই সো সেই কাৰণে গৱৰ্ণমেণ্টৰ তৰফৰ পৰা এটো আকৌ জাননী কৰি দিছে যি সকল ক্যান্ডিডেটে 2 জানুৱাৰী 2024 ৰ আগত এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন তেওঁলোকে ৰি-ৰেজিষ্ট্ৰেচন কৰিছিল বা ৰিনিউ কৰিছিল বা এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডত ৰেজিষ্টাৰ কৰিছিল তেওঁলোকে পুনৰাই ৰি-ৰেজিষ্ট্ৰেচন কৰিব লাগিব তেতিয়াহে আপোনালোকৰ ডাটাখিনি এমপ্লয়মেন্ট এক্সচেঞ্জ পৰ্টেলত এন্ট্ৰি হ'ব মই ভাবো আপোনালোকক ভালকৈ বুজাব পাৰিছো আৰু সেকেন্ড কথাটো হ'ল এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন যদি ৰি-ৰেজিষ্ট্ৰেচন নকৰে এক্সামত কিবা প্ৰবলেম হ'ব নেকি ডেফিনেটলি বন্ধুসকল এক্সামত প্ৰবলেম এই কাৰণে হ'ব কাৰণ আপোনালোকক এমপ্লয়মেন্ট এক্সচেঞ্জৰ ডাটাৰ জৰিয়তে আপোনালোকক সিলেকশন কৰিব আপুনি এমপ্লয় হয় নে নহয় আনএমপ্লয় নেকি এই সকলোবোৰ ডাটা আপোনাৰ এনালাইজ কৰিব এমপ্লয়মেন্ট এক্সচেঞ্জ নাম্বাৰটোৰে গতিকে আপোনাৰ আধাৰ কাৰ্ডৰ লগত যদি এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন যদি আপোনাৰ ৰেজিষ্টাৰ নাথাকে যদি কানেক্টেড নাথাকে তেনেহলে আপোনালোকৰ প্ৰবলেম হ'ব আৰু এক্সামটো আপোনালোকে হয়তো দিব নোৱাৰিব পাৰে সেই কাৰণে কৈছো এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন সময় থাকোতে ৰেজিষ্ট্ৰেচন কৰি লব ভয় কৰিব নালাগে 30 টকা এটা যাব বেছি পইচা নাযায় কিন্তু চৰকাৰে ৰেজিষ্ট্ৰেচন কৰিব দিয়াৰ কথা উদ্দেশ্য এটো হ'ল যে তেওঁলোকৰ ডাটাবোৰ ক্লিয়াৰলি তেওঁলোকৰ সাবমিট হোৱা নাই সেই কাৰণে তেওঁলোকে আপোনাক ৰেজিষ্ট্ৰেচন কৰিব দিছে তে নেক্সট কথাটো আহিছো
এখেতে কুৱেশ্যন কৰিছিল, এখেতৰ কুৱেশ্যনটো এনচাৰটো মই দি দিওঁ। এখেতে কৈছে যে 2024 চনত যিসকল কেণ্ডিডেট টেট পৰীক্ষাত ৰিটাৰ্ণ পাছ কৰিলে, 2014 চনত যিসকল কেণ্ডিডেটে টেটত ৰিটাৰ্ণ পাছ কৰিলে, অসমৰ গভৰ্ণমেণ্টে তেওঁলোকক 2022ত তেওঁলোকক জব দিছিল। এতিয়া ADARত যিসকল 2022ত যিসকল ADARত কেণ্ডিডেট আছিল, তেওঁলোকে বহুতে ADARত চিলেকশ্যন হৈছিল, তাৰপিছতো তেওঁলোকে জব পোৱা নাছিল। তেওঁলোকৰ কাৰণে চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি? চাওক বন্ধু বান্ধৱীসকল, এটি ভাল খবৰো আছে আপোনালোকৰ কাৰণে, এটি বেয়া খবৰ আছে। ভাল খবৰটো এইটোৱে যে ইতিমধ্যে চৰকাৰে ঘোষণা কৰি দিছে যে ADARৰ ফালৰ পৰা যিসমূহ পোষ্ট বৰ্তমান খালী হৈ আছিল বা যিসমূহ পোষ্ট আপোনাৰ অভাৰ হৈ আছিল, সেই পোষ্টবিলাক ফিল আপ কৰিবলৈ চৰকাৰে বৰ্তমান সময়ত 12,600 পোষ্টৰ কাৰণে ADAR এক্সাম পাতিব। ইয়াতে আপোনালোকৰ কোনো ধৰণৰ উল্লেখ কৰা নাই যে 2022ত যিসকল ADAR কেণ্ডিডেট চিলেকশ্যন হৈছিল, তেওঁলোকে আপোনাৰ আনফৰ্চুনেটলি তেওঁলোকৰ জবৰ কাৰণে জব লেটাৰ যোৱা নাছিল, তেওঁলোকৰ কলিং লেটাৰ যোৱা নাছিল। চ' সেইসকল কেণ্ডিডেটৰ কিবা এটা প্ৰব্লেম হৈ আছিল। চ' সেইকাৰণে চৰকাৰে তেওঁলোকক কৈছে যে আকৌ তেওঁলোকক এক্সামটো দিব দিছে, আৰু যদি কিবা সুবিধা হয় তেওঁলোকক নিশ্চয়কৈ চৰকাৰে সহায় কৰিব। আৰু এই ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ স্পষ্ট মন্তব্য দিয়া নাই যে 2022ত যিসকল কেণ্ডিডেট আছে আমি আকৌ 2024ত ডাইৰেক্ট তেওঁলোকক পষ্টিং দিম, তেনেকুৱা কোনো ধৰণৰ উল্লেখ কৰা নাই। তেওঁলোকে এটাই আভাস দিছে যে আমি চেষ্টা কৰিম। যিহেতু বহুতো কেণ্ডিডেট ৰৈ গৈছিল, তেনেকৈ তেওঁলোকে এটা সুযোগ দিছে, আপোনালোকে আকৌ পৰীক্ষা দিয়া, ADAR পৰীক্ষা দিয়া, ADAR চিলেকশ্যন হোৱা। চ' টেনশ্যন ল'ব নালাগে। নেক্সট কুৱেশ্যন আছে, বহুতৰে কুৱেশ্যন আছে। তেওঁলোকৰ কুৱেশ্যনটো হ'ল যে আপোনাৰ বৰ্তমান সময়ত আছাম পুলিচৰ এক্সাম কেতিয়া হ'ব? মই অলৰেডি কৈ আছোঁ যে আছাম পুলিচৰ এক্সাম আপোনাৰ আগষ্টত হ'ব পাৰে, কিয়নো বৰ্তমান সময়ত চাৰিওফালে আপোনালোকে পৰিস্থিতি দেখা পাইছে, বানৰ তাণ্ডৱ চলি আছে। চ' বানৰ কবলত পৰি থকাৰ পৰিপ্ৰেক্ষিতত আপোনাৰ সকলো ধৰণৰ এক্সাম পতাটো সম্ভৱ নহয়। আৰু এইকেইদিন মই বাৰে বাৰে আপোনালোকক কৈ আছোঁ যে আপোনালোকে এইবোৰ কমেণ্ট কৰি আপোনালোকৰ নিজকে ডিম'টিভেট নকৰিব, কাৰণ বহুতে কেণ্ডিডেট কি হয়, আপোনালোকৰ কমেণ্টবোৰ পঢ়ি ভাবে যে এক্সাম নহ'বই। বহুতো ল'ৰা ছোৱালীয়ে পঢ়িবলৈ বাদ দিছে, বহুত ল'ৰা ছোৱালীয়ে মই দেখিছোঁ, বহুত ল'ৰা ছোৱালীয়ে পঢ়িবলৈ বাদ দিছে। ইয়াৰ কাৰণটো হ'ল তেওঁলোকৰ এটা আগ্ৰহ নোহোৱা হৈ গৈছে। চৰকাৰক মই অনুৰোধ জনাইছোঁ অতি সোনকালে যাতে ADAR এক্সামটো পাতে, কাৰণ ল'ৰা ছোৱালী বহুতে নিৰাশ হৈ পৰিছে, আৰু এই নিৰাশ হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ বহুতেই হতাশ হৈ গৈছে। কি কৰিম কি নকৰিম হৈছে, পঢ়িলেও মনত নৰয়, অন্য মনস্ক হৈ থাকে। চ' আপোনালোকে এটা কথাই কৰিব, আপোনালোকে টেনশ্যন ল'ব নালাগে। যিকোনো সময়ত আপোনালোকে নিজকে সাজু কৰি তুলিবলৈ আপোনালোকে বৰ্তমান সময়ত প্ৰচেষ্টা চলাই থাকক। আপোনাৰ হয়তো পৰীক্ষা কালিও পাতিব পাৰে, ঠিক নাই, তেতিয়া কি কৰিব? আজিও পাতিব পাৰে। ধৰি লওক উদাহৰণ দিছোঁ, জুলাইটো পাতিব পাৰে, আগষ্টতো পাতিব পাৰে, বা ছেপ্টেম্বৰতো পাতিব পাৰে, কোনো মতলব নাই। আপোনালোকে পঢ়ক। আশা কৰোঁ মোৰ কথাখিনি আপোনালোকৰ বুজিবলৈ সহজ হৈছে, মই বুজাবলৈ পাৰিছোঁ। যদি বুজাবলৈ পোৱা নাই, কিবা যদি ভুল ভ্ৰান্তি হৈ গৈছে ক্ষমা কৰিব। আৰু এইখিনি আপডেট আছিল, আপোনালোকৰ কমেণ্টৰ উত্তৰ মই দিব পাৰিছোঁ মই ভাবোঁ। চ' যদি কিবা সুধিব লগা থাকে নিশ্চয়কৈ কমেণ্ট কৰিব, আৰু আমাক DM কৰিব পাৰে, বিশ্বাসী বন্ধু অফিচিয়েল আমাৰ ইনষ্টাগ্ৰাম ID, তাতে আপোনালোকে ফ'ল' কৰি ল'ব পাৰে। আৰু যদি কিবা PDF থাকে, আমি নতুনকৈ চিৰিজবোৰ আৰম্ভ কৰি আছোঁ, আছামীয়া বুকৰ চিৰিজটো আপোনালোকে চাব পাৰে। চ' সকলোবোৰ কথা আপোনালোকে খোকোজা লাগিলে আমাক সুধিব পাৰে, নিশ্চয়কৈ সহায় কৰিবলৈ চেষ্টা কৰিম যিমান পাৰোঁ সিমান। আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱা প্ৰতিশ্ৰুতিৰে। জয় হিন্দ, জয় অসম।